বৰপথাৰত প্ৰাইজমণি ক্ৰিকেট খেলৰ শুভাৰম্ভ বিজেপি নেতা বিশ্বজিৎ ফুকনে কৰে উদ্বোধন। বৰপথাৰৰ বাৰমুখীয়া হাইস্কুল খেলপথাৰত জালজৰী বাৰমুখীয়া ক্ৰিকেট ক্লাবৰ সৌজন্যত প্ৰাইজমণি ক্ৰিকেট প্ৰতিযোগিতাৰ শুভাৰম্ভ হয়। গোলাঘাট জিলাৰ বৰপথাৰৰ বাৰমুখীয়া হাইস্কুল খেলপথাৰত 5 দিনীয়া কাৰ্যসূচীৰে এখনি প্ৰাইজমণি ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰা হৈছে। প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত সৰুপথাৰ বিধানসভা সমষ্টিৰ বিজেপিৰ জ্যেষ্ঠ নেতা তথা গোলাঘাট জিলা বিজেপিৰ উপ-সভাপতি বিশ্বজিৎ ফুকন উপস্থিত হৈ বাৰমুখীয়া অঞ্চলৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ লাভলীনা বৰগোহাঁইৰ দৰে খেলুৱৈ সৃষ্টি হৈছে আৰু তেনেদৰে আৰু খেলুৱৈ এই অঞ্চলৰ পৰা সৃষ্টি হ'ব বুলি তেওঁৰ বক্তব্যত জনায় আৰু প্ৰতিযোগিতাখন উদ্বোধন কৰে। ইপিনে আয়োজক সমিতিৰ পৰা জানিব পৰা মতে 20, 21, 22, 23 আৰু 24 ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখনত বিজয়ী দলৰ প্ৰথম পুৰস্কাৰ হিচাপে 10,000, দ্বিতীয় পুৰস্কাৰ হিচাপে 7,000 টকা আৰু মেন অৱ দ্য মেচ, মেন অৱ দ্য চিৰিজৰ প্ৰদান কৰিব। আজি ইয়াত ক্ৰিকেট প্ৰতিযোগিতা উদ্বোধন কৰিবলৈ আহিছিলোঁ আৰু এই অঞ্চলত যথেষ্ট প্ৰতিভা আছে। লাভলীনা বুঢ়াগোহাঁইকে ধৰি আমাৰ ধনচিৰি মহকুমাত প্ৰতিভাৰ অভাৱ নাই। যুৱকসকলে যি ক্ৰিকেট প্ৰতিযোগিতা পাতিছে, ইয়াৰ জৰিয়তে লকডাউনৰ পাছত দীৰ্ঘদিন ধৰি লকডাউনৰ বাবে আমি আনন্দ উৎসৱ বা এনেধৰণৰ ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰিব পৰা নাছিলোঁ। এটা নতুন পৰিৱেশ আকৌ পাইছোঁ, সেইকাৰণে ভাল লাগিছে আৰু সকলোকে শুভেচ্ছা দিছোঁ। ধুনীয়াকৈ এখন উপভোগ্য প্ৰতিযোগিতা যাতে হয় তাৰ প্ৰতি আশা ৰাখিছোঁ।